লখিমপুৰ মেডিকেল কলেজৰ সন্মুখত থিয় হৈ আছে। আমাৰ পিছফালে আপোনালোকে দেখা পাইছে যে বিজেপি দলৰ কৰ্মীখিনি হ'ব পাৰে স্থানীয় বিধায়কৰ নিৰ্দেশত তেওঁলোকে হস্পিটেলৰ ভিতৰত উৎপাত কৰিবলৈ আহিছে। আমি যোৱা আধা ঘণ্টা আমি হস্পিটেলৰ ভিতৰত ভ্ৰমণ কৰিলোঁ, ডক্টৰৰ লগত চেলফি তুলিলোঁ, চুপাৰিণ্টেণ্ডেণ্টৰ লগত কথাখিনি পাতিলোঁ, ভিতৰৰ পৰা বিল্ডিঙৰ আমি গোটেই পৰিৱেশটো আমি দেখা পালোঁ। আমি সুন্দৰকৈ চবখিনি কথা দেখিলোঁ, বুজিলোঁ, আলোচনা কৰিলোঁ। আৰু আপোনালোকৰ কিছু কেমেৰা আমাৰ লগত ভিতৰত সোমাইছে। যি সময়ত আপোনালোকৰ কেমেৰা সোমাইছিল আপোনালোকে দেখিছে খুব শান্তিপ্ৰিয়ভাৱে আমি গোটেই হস্পিটেলৰ ভ্ৰমণ কৰিলোঁ। খুব শান্তিপ্ৰিয়ভাৱে আমি চাই আছোঁ, গোটেই বিল্ডিঙলৈ গ'লোঁ। কিন্তু এয়া হ'ল বিজেপি দলৰ অব্যাহতি যে হস্পিটেলৰ ভিতৰত ৪-৫জন মানুহ পঠাই চিঞৰ বাখৰ এটা হুলস্থুল এটা পৰিস্থিতি পৰিৱেশ সৃষ্টি কৰিছে, যাৰ ফলত আমাৰ তাত যিখিনি ডক্টৰ, যিখিনি পেচেণ্ট, যিসকল ট্ৰিটমেণ্ট ল'বলৈ আহিছে তেওঁলোকে আজি তাৰ বাবে আজি এনেকুৱা এটা পৰিস্থিতি যে হস্পিটেলৰ ভিতৰত আহিছে নে কোনোবা এটা টিভি টক শ্ব'ত গৈছে, আজি স্থানীয় আজি মানুহবোৰ আজি তেওঁলোকে অনুভৱ কৰিছে। আজি সেইটোৱে যে প্ৰমাণ যে আমি আপোনালোকৰ কেমেৰাৰ যোগেদি যিখিনি আমি দেখালোঁ সেইখিনি যে কেমেৰাৰ ভিতৰত তেওঁলোকে ওলোৱাটো নিবিচাৰে সেইটোৱে প্ৰমাণ হয়। আমি কেমেৰা সন্মুখত আপোনালোকে কেমেৰা দেখি পালে যে বিল্ডিং আছে, ঠিকে বিল্ডিং ঠিকে আছে, কিন্তু আমি তাৰ পেচেণ্ট দেখা পোৱা নাই। আমি ডক্টৰৰ আমি যি এটা পৰিস্থিতি পৰিৱেশ আমি দেখা পোৱা নাই। আপোনালোকে সাধাৰণতে যিকোনো হস্পিটেলৰ ভিতৰত যদি যায় তাত দেখা পাব যে পেচেণ্টৰ ভিৰ, তাত দেখা পাব ডক্টৰৰ ভিৰ, বাহিৰলৈকে পেচেণ্টবোৰ আহি থাকে। কিন্তু ইয়াত চাই থাকক, না আপোনালোকৰ পেচেণ্টৰ গাড়ী দেখা পাব, না আপোনালোকৰ পেচেণ্টৰ ভিৰ দেখা পাব, না আপোনালোকে ডক্টৰৰ ভিৰ দেখা পাব। বিল্ডিং আছে, ইকুইপমেণ্ট ক'ৰবাত আনিছে, ক'ৰবাত অনা নাই, মাত্ৰ বিল্ডিংটোৱে আছে। আৰু পেচেণ্টবোৰ ক'ত? লখিমপুৰৰ পেচেণ্টবোৰ ক'ত? লখিমপুৰৰ পেচেণ্ট আমি লখিমপুৰ মেডিকেল কলেজৰ ভিতৰত দেখা পোৱা নাই। লখিমপুৰ পেচেণ্টবোৰ আপোনালোকে দেখা পাব ডিব্ৰুগড়ত, লখিমপুৰৰ পেচেণ্ট আপোনালোকে দেখা পাব গুৱাহাটীৰ ভিতৰত। আৰু এয়া হ'ল বৰ্তমানৰ অৱস্থা, যি আপোনালোকৰ কেমেৰা মুকলি হৈ গ'ল। আমাক একো ক'ব নালাগে, যদি আপোনালোকে কেমেৰা ফুটেজবোৰ দেখা পাব যে লখিমপুৰৰ পেচেণ্টবোৰ আপোনালোকে দেখা নাপাব। লখিমপুৰৰ পেচেণ্ট লখিমপুৰৰ মেডিকেল কলেজৰ ভিতৰত নাই। চিভিল ইয়াত বন্ধ হৈ গ'ল, চিভিল ইয়াত নাই। লখিমপুৰ পেচেণ্টবোৰ যাব লাগে গুৱাহাটী, ডিব্ৰুগড়লৈ। আৰু এইখিনি যে ভিজুৱেল আপোনালোকৰ কেমেৰাত যে ৰেকৰ্ড হৈ গ'ল, সেইখিনি ভিজুৱেল এটা বেলেগ বাতৰিলৈ যাওক, বাতৰিটো পৰিণত হওক, বাতৰি হওক যে কংগ্ৰেছ আৰু বিজেপি কৰ্মীৰ মাজত আজি হুলস্থুল, বাতৰি সেই হওক। বাতৰি এইটো হ'ব নালাগে যে লখিমপুৰ মেডিকেল কলেজৰ ভিতৰত এটা মাত্ৰ ভূত বংলাৰ দৰে আমি মানুহবোৰ দেখা পোৱা নাই। ডক্টৰবোৰ যিদৰে কৈছে ডক্টৰবোৰ আমি দেখা পোৱা নাই, নাৰ্ছবোৰ যিদৰে কৈছে আমি নাৰ্ছবোৰ দেখা পোৱা নাই। সেইখিনি যে ছবিবোৰ নোলাওক তাৰ বাবে ৪-৫জন কিছুমান ব্যক্তিসকল এনেকুৱা আহিছে। আমি বাৰম্বাৰ তেওঁলোকক কৈছোঁ যে তেওঁলোকক যি সুধিব লাগে আমাৰ বিল্ডিঙৰ সন্মুখত হোৱা বিল্ডিঙৰ বাহিৰত সোধক। আজি বহুতে আঘাত পাইছে যে আমাৰ এটা শান্তিপ্ৰিয় এটা আমি যি ভ্ৰমণ, সেই ভ্ৰমণটো আজি বিজেপি দলে কেতিয়াবা মন্দিৰৰ সন্মুখত, কেতিয়াবা নামঘৰৰ সন্মুখত, এতিয়া হস্পিটেলৰ ভিতৰতো বিজেপি কৰ্মীখিনি এনেধৰণৰ কথাবোৰ ক'বলৈ আৰম্ভ কৰিছে, যাৰ ফলাফলত নিশ্চয় আমাৰ দলৰ কৰ্মীখিনিক উত্তৰত নিজৰ তেওঁলোকৰ কথাবোৰ প্ৰকাশ কৰিছে। এতিয়া আমাৰ মাজত আৰু কোনোবা ক'ব নেকি? ভূপেন বৰা ডাঙৰীয়া আছে।